হাতভনী ফাউণ্ডেশ্যনৰ সদস্যসকলে GMCHত অংগদান আৰু নেত্ৰদানৰ বাবে অংগীকাবদ্ধ। তেজদান যিদৰে মহান দান, ঠিক একেদৰে অংগদান আৰু নেত্ৰদানো মহান দান। আজি স্বেচ্ছাসেৱী সংগঠন হাতভনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু GMCHৰ ৰত্ৰ কাৰ্যালয়ৰ আই বেংকত হাতভনী ফাউণ্ডেশ্যনৰ সদস্যসকলে অংগীকাবদ্ধ কৰে। স্বেচ্ছাসেৱী সংগঠনটোৱে অংগীকাবদ্ধ হোৱা আগতেই সম্বৰ্ধনা জনাই ডক্টৰ কনক ভূঞা, নিৰাময় ন্যাসৰ সভাপতি কুশল ডেকা, নেত্ৰ ভঁৰালৰ কৰ্মী হীৰকজ্যোতি শৰ্মা আৰু সমাজসেৱক কন্দৰ প্ৰসাদ জৰিকা অংগদান অংগীকাবদ্ধ কৰে হাতভনী ফাউণ্ডেশ্যনৰ সভাপতি বুবু অসম আৰু সম্পাদিকা জোনমণি দেউৰী প্ৰমুখ্যে বহুকেইজন সদস্যই চিকিৎসালয়ৰ পৰা অসমবাসীক কি আহ্বান জনাইছে শুনোৱা হওক। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও বাতৰি। আজি নতুন বছৰৰ আৰম্ভণিতে হাতভনী ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকৰ সদস্যসকলে আহি আমাৰ ইয়াতে তেওঁলোকৰ অংগদানৰ কাৰণে অংগীকাৰ কৰিছে। এইটো বৰ আদৰণীয় কথা হৈছে, কাৰণ আমাৰ দেশত এই এটা অংগদানৰ এটা অভিযান চলি আছে বুলিয়ে ক'ব লাগিব। কাৰণ এই বিষয়ত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও যথেষ্ট আগভাগ লৈছে আৰু আমাক সকলো নাগৰিকৰে এটা দায়িত্ব হয় যে নিজৰ নিজৰ অংগ যদি আমি দান কৰি দুজন বা কেইজনমান মানুহক যদি আমি নতুন জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ এই জনমটো সাৰ্থক হ'ব। কিয়নো দেখা গৈছে যে এজন সুস্থ মানুহ কিবা কাৰণত দুৰ্ঘটনাবশতঃ যদি ঢুকায় আৰু তেওঁৰ সেই অৰ্গেনখিনি মানে অংগখিনি আমি যদি আমি 9জন মানুহলৈকে দিব পাৰোঁ, অংগ সংৰক্ষণ কৰিব পাৰি আৰু এই 9জন মানুহৰ নতুন জীৱন লাভ কৰে। আমাৰ অসমত এই বিষয়ে আমাৰ কিডনী মানে বৃক্ক সংৰক্ষণৰ কাম চলি আছে, যিটো মানে সদ্য মৃত, যাক আমি ব্ৰেইন ডেড বুলি কওঁ। এই ব্ৰেইন ডেড মানুহৰ পৰা আমি অংগ বেলেগ যিখিনি দৰকাৰী, যিয়ে ক্ৰিটিকেল ডিজিজত ভুগি আছে, ক্ৰিটিকেল বেমাৰত ভুগি আছে, যে কিছুমানৰ কিডনী ফেইলিয়ৰ হৈছে, কিছুমানৰ লাং ফেইলিয়ৰ হৈছে বা যকৃত মানে লিভাৰ ফেইলিয়ৰ হৈছে, তেনেকুৱা মানুহ আমি বাছি উলিয়াব পাৰোঁ আৰু তেওঁলোকক আমি নতুন জীৱন যাপন কৰোঁ। কিন্তু আমাৰ অসমত অন্ততঃ আমি কৰিব পৰা হৈছোঁ এতিয়া কিডনী আৰু লিভাৰৰ সংৰক্ষণৰ কামৰ কাৰণে আমাৰ অসম আগবাঢ়ি আহিছে, আমাৰ সুবিধা হৈ আহিছে। সেইকাৰণে আমাৰ অসমৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগে এইবিলাক সুবিধা ল'বৰ কাৰণে। মই এই হাতভনী ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ আৰু তাৰ বাহিৰেও তেওঁলোকক মই অনুৰোধ কৰোঁ যাতে তেওঁলোকে নিজৰ অঞ্চলত এই বিষয়ে এটা সজাগতা বঢ়াই আনে আৰু মানুহখিনি আগবাঢ়ি আহিবলৈ তেওঁলোকক উদগনি জনায়। গতিকে মোৰ এইখিনিয়ে ক'বলগীয়া, আৰু হয়তো আমি অনাগত দিনত আমি বহুত যিখিনি দৰকাৰী মানে ক্ৰিটিকেল কেয়াৰ বা এণ্ড ষ্টেজ ডিজিজত ভুগি আছে, তেওঁলোকক আমি নতুন জীৱন যাপন কৰিব। বিষয় যিটোৰ কাৰণে বহুত মানুহ আজিও চকুৰে নেদেখা হৈ আছে। আৰু নেত্ৰদানটো এনেকুৱা বস্তু যিটো বহুত মানুহে ভাবে জীয়াই থাকোঁতে লৈ যাব নেকি, তেনেকুৱা নহয়। মৃত্যুৰ পিছতহে চকু জুৰি লোৱা হয়। আৰু চকু জুৰি বুলি ক'লে গোটেই চকুটো নহয়, বহুত মানুহে ভাবে গোটেই আইবলটো লৈ যাব নেকি, চকুটো গাঢ় হৈ যাব, ব্লাড ওলাই থাকিব, তেনেকুৱা একো নহয়। চকুৰ অকল কৰ্ণিয়া পাৰ্টটো, আমাৰ যিটো ক'লা অংশটো থাকে চকুৰ, তাৰে সন্মুখত এটা গ্লাছৰ নিচিনা পাতল লেয়াৰ এটা থাকে, যিটো কৰ্ণিয়া বুলি কোৱা হয়। অকল কৰ্ণিয়া অংশটোহে নেত্ৰদানৰ ক্ষেত্ৰত সংগ্ৰহ কৰা হয়, আৰু তাৰ কাৰণে কোনো ধৰণৰ ব্লাড ওলাই নাথাকে, মুখখন বেয়া দেখা নহয়। আৰু এই ক্ষেত্ৰত আজি যেনেকৈ আপোনালোকৰ হাতভনী ফাউণ্ডেশ্যন আমাৰ মাজত আহিছে, আমি অতিকৈ আনন্দিত। এনেকৈ আপোনালোকে এনেকৈ আগুৱাই আহিলে আৰু নতুন প্ৰজন্মই এই ক্ষেত্ৰত উৎসাহ পাব। কাৰণ এইবিলাক বস্তু মানুহৰ মাজলৈ যিমানে লৈ যাওঁ সিমানে ইয়াৰ প্ৰসাৰতাটো বাঢ়িব। আৰু আমাৰ মানুহৰ এটা বেয়া স্বভাৱ আছে, যিটো কি হয়, বস্তুটো নিজে জানি নিজতে ৰাখি থয়, প্ৰচাৰ নকৰে। প্ৰচাৰটো অত্যন্ত জৰুৰী, সকলো ক্ষেত্ৰতে প্ৰচাৰটো অত্যন্ত জৰুৰী। আৰু সকলো বস্তুৱে প্ৰচাৰ কৰিলেহে মানুহৰ মাজত আহিব, সজাগ হ'ব। আৰু আমাৰ মানুহে ভাবে যে নেত্ৰদান কৰিলে, বহুত মানুহৰ এনেকুৱা কনচেপ্ট আছে যে নেত্ৰদান কৰিলে চকুটো ক'ৰবাত বিক্ৰী কৰিব নেকি,
পইচা পাতিৰ লেনদেন হয় নেকি কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় চকু দিওঁতাজনেও একো নাপায় আৰু চকু যাক লগাম ৰোগীগৰাকী তেখেতেও আমাক একো টকা পইচা দিব নালাগে এইটো সম্পূৰ্ণ বিনামূলীয়া আৰু এই ক্ষেত্ৰত আপোনালোকে কৰিব পৰা কামটো হ'ল আপোনালোকৰ নিকট আত্মীয় যদি কোনোবা কেতিয়াবা ঢুকায় কাৰণ মৃত্যুটো সকলোৰে হেতু আৰু নিশ্চিত বস্তু ভগৱানে যেতিয়া জন্ম দিছে যেনেকৈ নিবই গতিকে কোনোবা এজন ঢুকালে ঢুকুৱাৰ 6 ঘণ্টাৰ ভিতৰত আমাক খবৰ দিয়ক গুৱাহাটী মেডিকেল কলেজ নেত্ৰ ভাণ্ডাৰত আৰু আমাৰ ইয়াৰ পৰা মেডিকেলৰ টিম গৈ আপোনালোকৰ য'ত থাকে আপোনালোকৰ ঘৰ হওক কোনোবা ব্যক্তিগত চিকিৎসালয় হওক তাৰ পৰা চকুজুৰি সংগ্ৰহ কৰিব তাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ টকা পইচা আমাক দিব নালাগে আৰু আমাৰ ফালৰ পৰা আপোনালোকক সেইখিনি সময়ত কৰ্ণিয়াটো সংগ্ৰহ কৰাৰ পিছত আপোনালোকক চাৰ্টিফিকেট আৰু গোটেইখিনি যিখিনি ডকুমেণ্টেশ্যন আছে গোটেইখিনি একেলগে কৰি দিয়া হ'ব গতিকে এই ক্ষেত্ৰতো আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে আৰু ইয়াতে সকলোতকৈ বেছি বেয়া লগা কথাটো হ'ল আমাৰ ইয়াতে সৰু সৰু ল'ৰা ছোৱালী বহুত আছে যোনে চকু দি নেদেখা হৈ আছে কৰ্ণিয়াল অপেচিটি বুলি যিটো কয় কৰ্ণিয়াজত অন্ধত্ব হেতুত ভুগি আছে সৰু সৰু ল'ৰা ছোৱালী বহুত আছে আৰু কৰ্ণিয়াটো এনেকুৱা বস্তু যাক আৰ্টিফিচিয়েলি বনাব নোৱাৰি বা কতো কিনিব নোৱাৰে আপুনি যিমান টকা দিলে এইটো কতো কিনিব নোৱাৰে গতিকে এই ক্ষেত্ৰত আমি যদি ইজনে সিজনক সহায় নকৰোঁ ইয়াৰ কোনো মানে বেলেগ উপায় নাই গতিকে আপোনালোকে আগবাঢ়ি আহক আজি হাতভনী ফাউণ্ডেশ্যন আহিছে এওঁলোকৰ 10 জনৰো অধিক ব্যক্তি আজি আমাৰ ইয়াতে নেত্ৰদান কৰিলে গতিকে তেনেকৈ আপোনালোকে আগবাঢ়ি আহক এওঁলোকৰ লগত যোগাযোগ কৰক এওঁলোকে আপোনালোকক গোটেইখিনি কৰণীয়খিনি কৰি দিব ক'ত কেনেকৈ যোগাযোগ কৰিব লাগে প্ৰচেছখিনি বুজাই দিব আমাৰ বুবুদা আছে কেমেৰাৰ পিছফালে গতিকে আপোনালোকে আগবাঢ়ি আহক আৰু এই মহান উদ্দেশ্যটোক সফল কৰাত এওঁলোকৰো যাত্ৰাৰ সমভাগী হওক ধন্যবাদ